আজি বুধবাৰ 2025 চনৰ 2 জুলাই। আজি বিশ্ব ক্ৰীড়া সাংবাদিক দিৱস। ক্ৰীড়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত সাংবাদিকসকলৰ উৎসৰ্গিত সেৱা, অৱদান আৰু কৃতিত্বক সন্মান জনোৱাৰ উদ্দেশ্যে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰেছ এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাৰ 2 জুলাইৰ দিনটো প্ৰতি বছৰে বিশ্ব ক্ৰীড়া সাংবাদিক দিৱস হিচাপে উদযাপন কৰা হয়। বিশ্ব UFO দিৱস অজ্ঞাত উৰণ বস্তু আৰু মহাকাশৰ অজানা ৰহস্য সম্পৰ্কে জনগণৰ জ্ঞান আৰু সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আন্তৰ্জাতিক UFO দিৱস সংস্থাৰ উদ্যোগত প্ৰতি বছৰে 2 জুলাইত বিশ্ব UFO দিৱস উদযাপন কৰা হয়। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। নষ্ট্ৰাডামাছৰ মৃত্যু 1566 চনৰ 2 জুলাইত 62 বছৰ বয়সত ফ্ৰান্সৰ চেলন ডি প্ৰভেন্সত মৃত্যু হৈছিল ভৱিষ্যতৰ পৰিঘটনাৰ ভৱিষ্যতবাণী কৰা লেছ প্ৰেফটিজ গ্ৰন্থৰ বাবে জনাজাত প্ৰসিদ্ধ ফৰাচী জ্যোতিৰ্বিদ পদাৰ্থবিজ্ঞানীজনৰ। জাক ৰুছোৰ মৃত্যু 1778 চনৰ 2 জুলাইত 66 বছৰ বয়সত 1778 চনৰ 2 জুলাইত 66 বছৰ বয়সত পেৰিছৰ ওচৰৰ এৰমেননভিলত মৃত্যু হৈছিল ইউৰোপত ৰাজনৈতিক, অৰ্থনৈতিক আৰু শৈক্ষিক চিন্তাৰ বিকাশ ঘটোৱা ফৰাচী বিপ্লৱৰ পিতৃপুৰুষ হিচাপে খ্যাত প্ৰসিদ্ধ লেখক দাৰ্শনিকজনৰ। ছেমুৱেল হানিমেনৰ মৃত্যু 1843 চনৰ 2 জুলাইত 88 বছৰ বয়সত পেৰিছত মৃত্যু হৈছিল হোমিওপেথিক চিকিৎসাৰ জনক জাৰ্মান চিকিৎসা বিজ্ঞানীগৰাকী। সম্পূৰ্ণ নাম ক্ৰিষ্টিয়ান ফ্ৰেডৰিক ছেমুৱেল হানিমেন। আৰ্নেষ্ট হেমিংৱেৰ মৃত্যু 1961 চনৰ 2 জুলাইত 61 বছৰ বয়সত আমেৰিকাৰ আইডাহোৰ কেছামত মৃত্যু হৈছিল দ্য অল্ড মেন এণ্ড দ্য চি গ্ৰন্থৰ বাবে সাহিত্যৰ নোবেল বঁটা বিজয়ী বিশ্ব প্ৰসিদ্ধ ঔপন্যাসিক, গল্পকাৰ আৰু সাংবাদিকজনৰ। তুলসী ওজাৰ মৃত্যু 2022 চনৰ 2 জুলাইত 90 বছৰ বয়সত গুৱাহাটীত মৃত্যু হৈছিল অসমৰ ঢুলীয়া সংস্কৃতিৰ অন্যতম ধ্বজাবাহী ব্যক্তি হিচাপে পৰিচিত অসমীয়া লোককৃষ্টিৰ সাধক প্ৰতিমা পাণ্ডে বঁটা প্ৰাপক ঢোলৰ ওজাগৰাকী। নেতাজী সুভাষ চন্দ্ৰ বসুক গ্ৰেপ্তাৰ 1940 চনৰ 2 জুলাইত ব্ৰিটিছ প্ৰশাসনে নেতাজী সুভাষ চন্দ্ৰ বসুক গ্ৰেপ্তাৰ কৰি কলকাতাৰ কাৰাগাৰত বন্দী কৰে। কাৰাবন্দীত্বৰ কালত নেতাজীয়ে মুক্তিৰ দাবীত অনশন আৰম্ভ কৰে আৰু তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত ব্ৰিটিছে তেওঁক কাৰাগাৰৰ পৰা মুক্ত কৰি গৃহবন্দী কৰে। চিমলা চুক্তিত স্বাক্ষৰ 1971 চনৰ ভাৰত-পাক যুদ্ধৰ পাছত 1972 চনৰ 2 জুলাইত ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি জুলফিকাৰ আলী ভুট্টোৰ মাজত স্বাক্ষৰিত হৈছিল চিমলা চুক্তি নামেৰে জনাজাত শান্তি চুক্তি। পহলগামত পাকিস্তানী সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত 2025 চনৰ 14 জুনত পাকিস্তানে চিমলা চুক্তি বাতিল কৰে। বিশ্ব ঐতিহ্যৰ তালিকাত ছত্ৰপতি শিৱাজী ৰেল টাৰ্মিনাছ 2004 চনৰ 2 জুলাইত পূৰ্বে ভিক্টোৰিয়া টাৰ্মিনাছ নামেৰে জনাজাত মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ ৰেল টাৰ্মিনাছ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়। এই স্বীকৃতিয়ে মুম্বাইৰ এই ঐতিহাসিক স্থাপত্যক অধিক মহিয়ান কৰি তোলে। বেষ্ট চেলাৰৰ অভিলেখ এ ব্ৰিফ হিষ্ট্ৰী অৱ টাইমৰ 1992 চনৰ 2 জুলাইত বিজ্ঞানী ষ্টিফেন হকিঙৰ কৃষ্ণগহ্বৰ, বিগ বেং আৰু সময়ৰ প্ৰকৃতিৰ দৰে জটিল বিষয়সমূহ অবৈজ্ঞানিক পাঠকৰ বাবে বোধগম্য কৰি তোলা গ্ৰন্থ এ ব্ৰিফ হিষ্ট্ৰী অৱ টাইমৰ 22টা ভাষাত 30 লাখতকৈ অধিক কপি বিক্ৰী কৰি ব্ৰিটিছ বেষ্ট চেলাৰৰ পূৰ্বৰ অভিলেখ ভংগ কৰে। প্ৰথম ভাপ ইঞ্জিনৰ পেটেণ্ট 1698 চনৰ 2 জুলাইত ব্ৰিটিছ অভিযন্তা থমাছ ছেভাৰিয়ে প্ৰথমটো ভাপ ইঞ্জিনৰ পেটেণ্ট লাভ কৰে। খনিৰ পৰা পানী পাম্প কৰি উলিয়াই আনিবলৈ ডিজাইন কৰা মাইনাৰ্ছ ফ্ৰেঞ্চ নামৰ পৰিচিত এই ইঞ্জিনটো প্ৰথম বাণিজ্যিক ভাপ চালিত ইঞ্জিন বুলি গণ্য কৰা হয়। মাৰ্কনিক অনাতাঁৰ যন্ত্ৰৰ পেটেণ্ট 1897 চনৰ 2 জুলাইত ইটালীৰ বিজ্ঞানী গুগলিয়েলমো মাৰ্কনিয়ে তেওঁৰ বৈদ্যুতিক ইম্পালছ আৰু সংকেত প্ৰেৰণৰ যন্ত্ৰৰ বাবে পেটেণ্ট লাভ কৰে। বেটাৰ টেলিগ্ৰাফীৰ এই পেটেণ্ট ৰেডিঅ' প্ৰযুক্তিৰ বিকাশৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হয়। বেলুনত উঠি পৃথিৱী পৰিভ্ৰমণ কৰা প্ৰথম ব্যক্তি 2002 চনৰ 2 জুলাইত ষ্টিভ ফছেট বেলুনত পৃথিৱী প্ৰদক্ষিণ কৰা প্ৰথম ব্যক্তি হিচাপে পৰিগণিত হয়। পশ্চিম অষ্ট্ৰেলিয়াৰ নৰ্থহামৰ পৰা উৎক্ষেপণ কৰা তেওঁৰ বেলুন স্পিৰিট অৱ ফ্ৰীডম 13 দিন 8 ঘণ্টা 33 মিনিটৰ উৰণত 20,000 মাইলতকৈ অধিক দূৰত্ব অতিক্ৰমি অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডত অৱতৰণ কৰে। প্লুটোৰ চতুৰ্থ আৰু পঞ্চম উপগ্ৰহৰ নামকৰণ 2013 চনৰ 2 জুলাইত আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংঘই আনুষ্ঠানিকভাৱে প্লুটোৰ চতুৰ্থ আৰু পঞ্চম উপগ্ৰহক ক্ৰমে কেৰবেৰছ আৰু ষ্টাইক্স বুলি নামকৰণ কৰে। ৰাজহুৱা মতামতৰ ভিত্তিত পূৰ্বে P4 আৰু P5 বুলি কোৱা উপগ্ৰহকেইটাৰ নামসমূহ বাছনি কৰা হৈছিল। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।